ছাৰ বাইদেউসকল, কৰ্মচাৰীসকলৰ 10টা যি বিশেষ খবৰ সেয়া আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া চাব, অসম বাজেট 2026-27 চৰকাৰী চাকৰিয়ালৰ বদলি, ছুটিৰ পৰা অষ্টম দৰমহা আয়োগলৈ, বাজেটত ৰাজ্যিক কৰ্মচাৰীৰ বাবে 10টাকৈ ডাঙৰ খবৰ হয়। ছাৰ বাইদেউসকল, এতিয়া আহিছোঁ আমি মূল খবৰলৈ। এয়া চাব, বিত্তমন্ত্ৰীয়ে আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ ম্যাদ 5 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে। পিতৃৰ বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটী আৰু বৈদ্যুতিক বাহনত 4% ৰাজসাহায্যৰ প্ৰস্তাৱো ৰাখিছে। আৰু যি অসম বাজেটত আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল, সেয়া হ'ল বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ চৰকাৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি 8ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ অধীনত 52,034গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহ ঋণ লাভ কৰিছে, য'ত 707 কোটি টকাৰ সুদ ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,636গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সহায়ৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। তাৰমানে এতিয়া গাঁও এলেকাৰ কৰ্মচাৰীহে আপোনালোকে আপোন ঘৰৰ অধীনত পূৰ্বতে যি 30 লাখ টকাৰ আছিল, সেই 30 লাখৰ পৰিৱৰ্তে আপোনালোকে 50 লাখ টকালৈকে আপোনালোকে ল'ব পাৰিব। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে মই আপোন বাহন আঁচনিখনক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যৰ স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত ৰাজসাহায্য 4%লৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকৰ বাবে থকা মটৰ গাড়ী কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলে লাভ কৰিব। এই বিষয়ে সবিশেষ মই ৰাজহুৱা সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম, যাৰ ফলত বৈদ্যুতিক বাহন ক্ৰয় কৰিলে কৰ্মচাৰীৰ লগতে সাধাৰণ লোকসকলে আপোনালোকে 4% ৰাজসাহায্য পাবলৈ সক্ষম হ'ব বুলি তেখেতে এইবাৰ অসম বাজেট 2026-27ত জনাইছে। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰি আমি প্ৰতিষ্ঠিত চিকিৎসালয়ক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ, য'ত দৰমহা মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীলৈ সম্প্ৰসাৰিত কৰা হ'ব। আৰু এতিয়াৰ পৰা ৰাজ্য চৰকাৰে আপোনাৰ নিৰ্দিষ্ট যি হস্পিটেল আগবঢ়াইছে, তাত আপোনালোকে চিকিৎসা কৰিলে কেছলেছ চিকিৎসা আপোনালোকে লাভ কৰিব পাৰিব বুলি এয়া অসম বাজেটত এইবাৰ জনাইছে। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণক উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটী প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে, য'ত 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাতে মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চন 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদনৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। তাৰমানে কৰ্মচাৰী যদি চাকৰি পোৱাৰ পিছত 1 বছৰৰ ভিতৰতে মৃত্যু হয়, তেনেহ'লে ঘৰৰ মানুহে অনুকম্পামূলক পেঞ্চন ব্যৱস্থা আছে, য'ত এয়া অসম বাজেটত কোৱা হৈছে। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীৰ বেতকুছিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছোঁ, য'ত 54টা সঞ্চালকালয়ে ইয়াৰ অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা, সমন্বয় আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী হ'ব। স্বাগত সতীৰ্থ পৰ্টেল 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। আৰু বদলি প্ৰক্ৰিয়া আধুনিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেলত বছৰত 2বাৰকৈ মুকলি কৰা হয়। প্ৰায় 13,500গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে। যি স্বাগত চতুৰ্থ পৰ্টেল এয়া 4ৰ্থ বৰ্গ আৰু 3য় বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে আপোনালোকে বছৰত 2বাৰ এয়া আবেদন কৰি আপোনালোকে নিজ নিজ ঠাইত বদলি হ'ব পাৰিব বুলি এয়া এইবাৰৰ অসম বাজেটত এয়া কোৱা হৈছে। লগতে কৈছে যে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰী প্ৰায় 1,619টা পৰিয়ালে বয়শূন্য বীমা পেকেজৰ অধীনত 210.50 কোটি টকাৰ বীমা সুবিধা লাভ কৰিছে। তাৰমানে কৰ্মচাৰী এজনৰ যদি মৃত্যু হয়, তেনেহ'লে তেওঁৰ যিমান বছৰ আৰু চাকৰি আছে সিমান বছৰলৈকে আপোনাৰ ঘৰৰ মানুহে সম্পূৰ্ণ দৰমহা লাভ কৰিব। আৰু ইয়াৰ ভিতৰত 1,565টা পৰিয়ালে প্ৰত্যেক 10 লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালক প্ৰত্যেক 1 কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। তাৰমানে কৰ্মচাৰী এজনৰ যদিহে
দুৰ্ঘটনাত মৃত্যু হয় তেনেহ'লে 1 কোটি টকালৈকে জীৱন বীমাৰ সুবিধা লাভ কৰিব। আনহাতে পাৰ্মানেণ্টভাৱে যদি কোনো অংগ ক্ষয় হয় তথাপিও 1 কোটি টকা লাভ কৰিব। আনহাতে যদি নৰ্মাল মৃত্যু হ'লেও আপোনালোকে 10 লাখ টকাৰ এটা বীমা লাভ কৰিব বুলি জনা গৈছে। আৰু এয়া কৰ্মচাৰীসকলৰ কাষত চৰকাৰ সদায় থাকিব বুলি এয়া বাজেটত জনাইছে। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অগ্ৰিম আৰ্জিত বেতন আৰু বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলক আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম। এই আঁচনিৰ অধীনত প্ৰায় 2642গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু 3164গৰাকীতকৈ অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে। তাৰমানে কি হৈছে, আপোনালোকে এডভান্স চেলাৰী ল'ব পাৰিব। যদিহে আপোনাৰ এমাহ সম্পূৰ্ণ হোৱাৰ আগতে যদিহে টকাৰ দৰকাৰ, সেয়া আপোনালোকে এডভান্স চেলাৰী লৈ ল'ব পাৰিব, য'ত আপোনালোকে ফিন আছাম পৰ্টেলত আপোনালোকৰ মোবাইল নম্বৰ দি লগ ইন কৰি আপোনালোকে এডভান্স চেলাৰী ল'ব পাৰিব। পৰৱৰ্তী দৰমহাৰ সময়ত সেই টকাখিনি কাটি ল'ব, অন্যথা আপোনালোকে এয়া কিস্তি আকাৰে সেয়া কাটি দিব পাৰিব বুলি এই কথা বাজেটত জনা গৈছে। কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি, কৰ্মচাৰীৰ কল্যাণ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি 8ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে 52,034গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে, য'ত 7 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,336গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। মই আপোন বাহন আঁচনিখনো আগন্তুক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ।